বৈকুণ্ঠ ধাম আৰু গৌলোক ধামৰ মাজত পাৰ্থক্য কি? আহক আজি এই বিষয়ে জানো। প্ৰথমে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত ভগৱান বিষ্ণুৰ বৈকুণ্ঠ ধাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ গৌলোক ধামৰ পাৰ্থক্যৰ বিষয়ে জানিম। বৈকুণ্ঠ ধামত ভগৱান বিষ্ণু লক্ষ্মীৰ সৈতে বাস কৰে আৰু গৌলোক ধামত ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ সৈতে নিবাস কৰে। বৈকুণ্ঠ ধামত ভগৱান বিষ্ণুৰ সেৱা ভক্তি আৰু ঐশ্বৰ্যৰ দ্বাৰা কৰা হয়, কিন্তু গৌলোক ধামত শ্ৰীকৃষ্ণৰ সেৱা ভক্তৰ স্নেহ আৰু প্ৰেমেৰে কৰা হয়। বৈকুণ্ঠ ধামত শ্ৰীহৰি বিষ্ণুৰ চৰণত সদায় দেৱী লক্ষ্মী বাস কৰে। লক্ষ্মীয়ে সদায় শ্ৰীহৰিৰ চৰণৰ সেৱা কৰি থাকে আৰু ইয়াত নাৰায়ণৰ ওপৰত সকলোতকৈ অধিক অধিকাৰ দেৱী লক্ষ্মীৰ আছে। কিন্তু গৌলোক ধামত শ্ৰীকৃষ্ণৰ ওপৰত সকলোৰে সমান অধিকাৰ থাকে। যদি কোনোবাই শ্ৰীকৃষ্ণক প্ৰেমিক ভাবে তেন্তে প্ৰেমিকৰ নিচিনা অধিকাৰ দিয়ে। কোনোবাই সখী ভাবিলে সম্পূৰ্ণ ৰূপত সখী বনি যায়। বৈকুণ্ঠৰ দুৱাৰত সদায় জয় বিজয় নামৰ দুজন দুৱাৰপাল থাকে, কিন্তু গৌলোক ধামত সদায় দুগৰাকী গোপী দুৱাৰপালিকা ৰূপে থাকে। যেতিয়া সকলো দেৱী দেৱতাই শ্ৰীকৃষ্ণক লগ কৰিবলৈ আহিছিল, তেতিয়া সেই দুগৰাকী দুৱাৰপালিকাই সকলো লোকক ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ লৈ গৈছিল। যেতিয়া কোনো জীৱাত্মা বৈকুণ্ঠ ধামত প্ৰৱেশ কৰে, তাৰ আগতে তাত থকা সৰজু নদীত স্নান কৰি সেই জীৱাত্মাৰ ৰূপ ভগৱান বিষ্ণুৰ চতুৰ্ভুজ ৰূপ ধাৰণ কৰে। হাতত শংখ, চক্ৰ, গদা, পদ্ম আৰু পদুম ফুলো ধাৰণ কৰে। সেই জীৱাত্মাৰ ৰূপ নীলবৰণ হৈ পৰে আৰু বৈকুণ্ঠবাসী হৈ পৰে আৰু কেতিয়াও আকৌ পৃথিৱীলৈ ঘূৰি নাহে। শ্ৰীহৰিৰ ভক্তৰূপে অনন্ত কাললৈকে তাতে থাকে, তাৰে নিবাসী হৈ পৰে। আৰু যিয়ে গৌলোক ধামলৈ যায় তেওঁ শ্ৰীকৃষ্ণৰ নিচিনা মূৰত ময়ূৰ মুকুট ধাৰণ কৰি হাতত বাঁহী লৈ নীল বৰণৰ কৃষ্ণৰ ৰূপ ধাৰণ কৰে। যদি কোনো নাৰী যায় তেন্তে ধুনীয়া গোপী ৰূপ ধাৰণ কৰে। গৌলোক ধামলৈ যোৱা আত্মা কেতিয়াও পৃথিৱীলৈ পুনৰ ঘূৰি নাহে। যদি আপুনি গৌলোক ধাম প্ৰাপ্তি কৰে তেন্তে ৰাধা কৃষ্ণৰ অনন্ত প্ৰেম প্ৰাপ্তি হয়, আৰু যদি বৈকুণ্ঠ ধাম প্ৰাপ্তি কৰে তেন্তে শ্ৰীহৰিৰ ভক্তি প্ৰাপ্ত কৰিব পাৰি। গৌলোক হৈছে প্ৰেমৰ ধাম, বৈকুণ্ঠ হৈছে ভক্তিৰ ধাম। গৌলোক ধাম ব্ৰহ্মাণ্ডৰ বাহিৰত আছে, মানে আকাশ মণ্ডলৰ একেবাৰে ওপৰত আছে, আৰু বৈকুণ্ঠ ধাম সমুদ্ৰৰ তলত অৱস্থিত। ফ্ৰেণ্ডছ, গৌলোক ধাম নতুবা বৈকুণ্ঠ ধাম যিয়েই নহওক, ভগৱান একেজনেই। শ্ৰীকৃষ্ণ আৰু বিষ্ণু একেই ৰূপ, কোনো বেলেগ নহয়। গতিকে ফ্ৰেণ্ড, আমি যদি সৎ কৰ্ম সৎ পথত যাওঁ তেন্তে এদিন নিশ্চয় বৈকুণ্ঠ নতুবা গৌলোক ধাম প্ৰাপ্তি হ'ব। আৰু এনেকুৱা ভিডিঅ' জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই ফ্ৰেণ্ডছ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।